প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলৰ জিঅ' টেক সম্পূৰ্ণ হৈ গৈছে সকলোৰে একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। যদি আপোনালোকৰ জিঅ' টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকৰ একাউণ্টত এতিয়াও চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আজি আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। যিসকলৰ জিঅ' টেক সম্পূৰ্ণ হৈ গৈছে, এতিয়ালৈকে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি ডাঙৰ আপডেট আহি গৈছে। চৰকাৰী ঘৰৰ কিন্তু এটা নতুন ৰিজেক্ট হোৱা লিষ্ট আহি গৈছে। যিসকলৰ নাম ৰিজেক্ট হৈছে সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই। সেইকাৰণে যদি আপোনালোকৰ জিঅ' টেক হৈ গৈছে, আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চাই লওক যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে, তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকৈ চেক কৰিব লিষ্টটো চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব, PMAYG.NIC.in। ইয়াত চাব, এইটো অপশ্যনত ইয়াত চাব 2 নম্বৰ দিয়া থাকিব আৱাসত। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব, তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব, ইয়াতটো 1 নম্বৰত অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট। ইয়াত যিটো এপৰ 7 নম্বৰ অপশ্যন দিয়া থাকিব পেমেণ্ট ৰিজেক্টেড বাই বেংক। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত চাব দিয়া আছে 1 ইনষ্টলমেণ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কিমান নম্বৰ কিস্তি আপোনালোকে লাভ কৰা নাই, আপোনালোকে ইয়াৰ পৰা সেইটো ছেট কৰি লৈ ল'ব। সেইটো আপোনালোকে এইটো চৰকাৰী ঘৰৰ এটা কিস্তিও লাভ কৰা নাই, আপোনালোকে ইয়াৰ পৰা 1 নম্বৰটো ছেট কৰি লৈ ল'ব 1 ইনষ্টলমেণ্ট। তাৰপিছত আপোনালোকে তলত চাব 3 নম্বৰত দি আছে অল ষ্টেট, সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম, আপোনালোকে ফাৰ্ষ্ট ষ্টেট নাম আছাম ছেট কৰি লৈ ল'ব। তাৰপিছত ছেলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম, আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছেট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম, আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো ছেট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাবমিটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে, আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। যিসকলৰ নাম ৰিজেক্ট হৈ গৈছে, এতিয়া কিন্তু সেইসকলে আপোনালোকে আপোনাৰ পঞ্চায়তত আৰু ডকুমেণ্ট জমা কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকৰ একাউণ্টত এতিয়া চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, আপোনালোকৰ জিঅ' টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে আজি চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চাই লওক যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি, আৰু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। আপোনালোকে এনেকুৱাকৈ চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো আপোনালোকে আপোনাৰ মোবাইলৰ পৰা আজিয়ে চাই লওক। এইটো হৈছে চৰকাৰী ঘৰৰ নতুন ৰিজেক্ট লিষ্ট। এইটো লিষ্ট অহাকালি মুকলি হৈ গৈছে, সেইকাৰণে আপোনালোকে আজি লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নে হোৱা নাই।